নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ ইয়াত আলোচনা কৰিম ডিএমইৰ এখন কুৱেশ্যন পেপাৰ অৰ্থাৎ এখন গ্ৰেড 3 টেকনিক্যাল পোষ্টত আগতে হৈ গৈছে গতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি আজি ডিসকাশন কৰিম এটো ম্যাথ সেকশনৰ আজি আলোচনা কৰিম ম্যাথছৰ ইয়াত টোটাল 50টা কুৱেশ্যন দিছিলে ফুল মাৰ্কস 2 কে আছিলে গতিকে ম্যাথছৰ 10টা কুৱেশ্যন আছিলে এই 10টা পৰীক্ষাত আগতে আহিছে এনেকুৱা ধৰণৰ আহিত আহে গতিকে চাই লওক প্ৰথম কুৱেশ্যনটো আছে ইয়াত চাওক প্ৰথম কুৱেশ্যন আমি ইয়াত দেখিব পাব হোৱাট ইজ দ্য নাম্বাৰ হুজ ইমানৰ পাৰ্চেন্টেজ যদি 64.5 হয় তেতিয়ালে এই নাম্বাৰটো কিমান বুলি সুধিছে ঠিক আছে এতিয়া আমি প্ৰথম এটা x ধৰিলো তাৰ লগত এইটো যেটো ভগ্নাংশত আছে মিক্স ফ্ৰেকশনত আছে 12 সমস্ত এটো এনেকে পাৰ্চেন্ট দি সমান কিমান লিখিলো 64.5 আমি লিখি ললো এতিয়া চাওক আমি যদি এটো এটো ভগ্নাংশটো যদি অপকৃত ভগ্নাংশলৈ লৈ যাও তেতিয়া কি হ'ব 25/2% থাকিব ঠিক আছে 25/2 যদি আমি আকৌ এবাৰ এই পাৰ্চেন্টেজটো ভাঙি দিও তাৰ মানে কি হ'ব 25 তলত 200 থাকি গল কাৰণ 100 লগত 200 আৰু যদি 200 লগত যদি মই 64.5 টো যদি পূৰণ কৰি দিও ঠিক আছে এটো যদি মই পূৰণ কৰি দিও তাৰ মানে কিমান পামগে মই উত্তৰটো এফালে এটো কাটিলো 5 এ কাটি গল এটো কাটিলে কাটিব ইয়াত 40 এ কাটিব আৰু যদি ইয়াত ধৰিলো আমি x টো উলিয়াব লাগে কাৰণ আমি যেটো নাম্বাৰ নাজানো হেতু আমি উলিয়াব লাগে গতিকে কথাটো কি হ'ব চাই লওক কাটি দিয়াত 40 ৰ লগত 64.5 যদি আমি কি কৰো পূৰণ কৰি দিও কিমান পাম জানে তেতিয়া পাম 2580 পাম আৰু যদি ইয়াক এই 5 টো যদি হৰণ কৰি দিও তেতিয়া আমি পাম 516 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব a 516 ইজ দা কারেক্ট आंसर বুজি পাইছে নেক্সট চাওক ইয়াত চাওক নেক্সট কোৱেশ্যনটো আপুনি দেখা পাব ওকে what is the following is what is the value of following ইয়াৰ ভ্যালুটো কি হৈছে চাওক ইয়াত যদি আমি ভাগ কৰি দিও ইয়াত ভাগ কৰিলে আমি এটো পাম চলো এই কাখতে কৰিছো ইয়াক ভাগ কৰিলে আমি এটো পাম চাওক 8 পাম আৰু 27 পাম এক যদি আমি ভাঙি দিও ইয়াত যদি ভাঙি দিও প্লাসত যাব 36 পাম আৰু এক পাইলে 49 পাম আৰু যদি ভাঙো -74 আৰু কি থাকিব তলত থাকিব 3/2 থাকিব ঠিক আছে আপুনি এখিলেকে বুজি পাইছে বুলি আশা কৰিছো এতিয়া চাওক কাটাগতি কওকচোন কাটাগতি কৰিলে 7 কিমান বাৰ গল 7 বাৰ গল গতিকে কাটাগতি কৰি চাওক এ 2 এ কাটিলো 4 বাৰ গল ঠিক আছে গুটেখিনি কৰাৰ পাছত আমি কি পাম গুটেখিনি কাটি দিয়াৰ পাছত মানে স্মল কৰাৰ পাছত সৰু কৰাৰ পাছত আমি গুটিখিনি মিলে উত্তৰটো পামগে -4/7 -4/7 পাম কোত আছে yes c is the correct answer -4/7 ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্যন আগবাঢ়িছো 3 নম্বৰটো the arithmetic means of চাই লব পায় the arithmetic means of 10 number is 20 10টা মানে সংখ্যাৰ আমাৰ যেটো গড় আছিল 10টা সংখ্যা গড় আছিল কিমান বুলি কলে 20 বুলি কলে ঠিক আছে তাৰ যদি প্ৰতিটোৰ পৰা 5 বিয়োগ কৰো তেতিয়ালে নতুন কি হয় চাওক বেলেগ একো নাই প্ৰতিটোৰ পৰা 5 বিয়োগ কৰিলে মানে এই 20 ৰ পৰা জানি আপুনি 5 টো বিয়োগ কৰি দিয়ে কেন পাব 15 পাব ওৰে 15 টো যদি কবাত yes b is the correct answer b টো শুদ্ধ হ'ব মানে 20 ৰ পৰা একদম শৰ্টকে কৰিলে হেতু যদি আপুনি অকমান লংকে কৰিব যায় দীঘলকে কৰিব যায় তেতিয়া চাব পাৰে ইয়াত তেতিয়া চাব পাৰে আপুনি মানে ধৰক x1 + x2 এনেকে যদি আমি x3 লৈকে যাও তাক যদি 10 এ হৰণ কৰি ইনকাম পাম বুলি কলো 20 পাম বুলি কলো ঠিক আছে এতিয়া যদি প্ৰতিটোৰ পৰা x1 - 5 এনেকে যদি প্ৰতিটোৰ পৰা মানে x10 - 5 এনেকে যদি গুছি যাও 10 এ থাকিব তাৰ মানে কিমান পাম নতুনটা সুধিছে ঠিক আছে মানে ইয়াত 20 ৰ পৰা কি বিয়োগ কৰিব লাগিব আমি এটা বিয়োগ কৰিব লাগিব 5 এটা বিয়োগ কৰিব লাগিব যদি 20 ৰ পৰা 5 এটা বিয়োগ কৰি দিও তাৰ মানে কিমান থাকিব 15 থাকিব না 15 ইজ দা কারেক্ট आंसर গৰে কবত 15 yes ইমান দীঘলকে নকৰি জাস্ট সেই সমুখে কৰি দিলো 15 টো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 15 টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চাও সিম্পলিফাই এটো মানে অলপ সৰু সিম্পলিফাই কৰিব লাগে সৰল কৰিব লাগে চাওক প্ৰথমতে আপুনি বদমাছ নিয়মত যাব লাগিব বদমাছ প্ৰথমতে বন্ধনীটো ভাঙক তাৰপা ডিভিজন মাল্টিপল এডিশন এন্ড সাবট্ৰেকশন কৰক গুটিকিটা কৰক এটো 121 ওলাব হৰণ কৰিলেটো 1 ওলাব মাইনাসে কি হ'ব মাইনাসে এটো প্লাস হৈ যাব +4 হ'ব
গতিকে এইটো যদি আমি ভাঙি দিওঁ প্লাছ 4 ওলাব গতিকে যদি যাওঁ 118 পৰা যদি আমি 9 বিয়োগ কৰোঁ কিমান থাকিব 109 থাকিব গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ এইটো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চাওক যদি এখন নোটবুক 8.75 দাম হয় গতিকে ইমান টকাত কিমান পাব চাওক একদম সিম্পলি চাবলৈ গ'লে কি হ'ব 135 ক যদি 8.75 যদি আমি হৰণ কৰি দিওঁ কিমান পাম 15 পাম গতিকে কিমান পাম 15 যদি ক'বাত আছে ইয়েছ বি ইজ দ্য কাৰেক্ট এনচাৰ 15 হ'ব তাৰ শুদ্ধ উত্তৰ জাষ্ট এটা সৰল দশমিক হৰণ আছিলে এই হৰণটো কৰিলে হ'ব এইটো থাৰ্ড গ্ৰেডৰ কুৱেশ্যন পৰীক্ষাত এনেকুৱা ধৰণৰ আহে ইমান টান নাহিব ডিএমইটো অকণ ইজি হয় ঠিক আছে নেক্সট চাওক এইটো ক্লাছ 8-9 পঢ়ি অহা অংক ইয়াৰ পৰা যদি বিয়োগ কৰি যাওঁ কিমান পাম বুলি সুধিছে মানে ধৰি লওক আপুনি -5.7 পৰা যদি -3.8 বিয়োগ কৰে কিমান পাব যদি আপুনি বিয়োগ কৰে 56 হ'বগে 56 হোৱাৰ পাছত আপোনাৰ ওপৰ -19 এইটো ক'ব আছে ইয়েছ ডি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে বুজি পাইছে নেক্সট চাওক এইটো আৰু অকণ সহজ উত্তৰটো ঠিক আছে এইটো কৰিবলৈ একে সহজেই হ'ব ইয়াত চাওক কি হ'ব আপুনি প্ৰথমতে এই যে এনেকৈ আছে গতিকে আমি এইটো ফৰ্মতে নি ল'ব লাগিব এইটো নিলে 5 আৰু 3 যদি পৰম 3/9 এইটো ভাগ আহিব 135 ঠিক আছে এতিয়া এইকেইটা বাদ দিয়ক বেছকেইটা বাদ দিয়ক এতিয়া ভূমিকেইটালৈ আহক ভূমিকেইটা -n-2 এতিয়া ইয়াত 5ৰ বেছ আছিলে 5 কিমান আছে ইয়াত একো নাই মানে 1টা আছে গতিকে এইটো 1 এতিয়া n-ৰ মান কিমান হ'ব 2টো যদি মাইনাছ আছে এইফালে যদি লৈ কি হ'ব প্লাছ হ'ব মানে 3 হ'ব গতিকে কি হ'ব 3 হ'ব ঠিক আমি সেইটো সাইডো কৰিব পাওঁ সেইটো সাইডো কৰিলে টুৱাইছ n -3 ওপৰত কিমান আছে 3 আছে গতিকে n ৰ মান কিমান হ'ব ইয়াতো 3 ওলাব গতিকে c ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাওক সোমা ইজ টুৱাইছ এছ মানে সোমাৰ তেওঁ ভায়েকতকৈ দুগুণ বেছি বয়স যদি তাৰ ব্ৰাদাৰৰ বয়স যদি x হয় সোমাৰ বয়স কিমান হ'ব টুৱাইছ x হ'ব এতিয়া চাওক 6 বছৰৰ পাছত তেওঁলোকৰ যোগফলটো কিমান বুলি কৈছে 39 ইয়াৰ্ছ বুলি কৈছে গতিকে যদি আপুনি 6 বছৰ xৰ লগত যদি আমি 6 বছৰ যোগ কৰি দিয়ে 6 লগত যদি 6 বছৰ যোগ কৰি দিয়ে টুৱাইছ x + 6 কিমান হ'ব 39 হ'ব বুলি কৈছে আৰু যদি আপুনি গোটেইকেইটা যোগ কৰি ফলাফল কিমান হ'ব ইফালে 3x ইফালে যদি গুছি যায় 27 মানে কি হ'ব x ৰ মান কিমান 9 মানে কি হয় ভাইকৰ বয়স কিমান হ'ব 9 বছৰ কিন্তু সুমা 2 বছৰ ডাঙৰ বুলি কৈছে ন গতিকে 9 ৰ লগত যদি আপুনি 2 পূৰণ কৰি দিয়ে কিমান হ'ব 18 বছৰ হ'ব কোন 18 আছে নে ইয়েছ 18 বছৰ আছে যদি 18 ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট চাওক নেক্সট হৈছে কি টু এংগলছ মানে কি এটা সমদ্বিবাহু ত্ৰিভুজৰ যেটো বিপৰীত যেটো কোণ আছিলে সেই কোণটা তৃতীয় কোণতকৈ কি বুলি কৈছে দুগুণ ডাঙৰ বুলি কৈছে তেতিয়ালে সৰু কোণটো চাওক বাকি যদি টুৱাইছে যদি গোটেইকেইটা যদি দুগুণে হয় এটা অকল লাগিব তাতকে দুগুণ বুলি ক'লে এটো হ'ব কিমান ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে যদি আমি যোগ কৰি দিওঁ কিমান 5x পালো 5x / 180 যদি আপুনি x মানটো উলিয়াই দিয়ে হৰণ কৰি দিয়ে কিমান হ'ব 36 হ'ব সবৰকে সৰুটো কিমান আছে 36 আছে গেছ 36 ডি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে চাওক এজন মানুহে 10 মিটাৰ পূবলৈ গ'ল প্ৰথমতে আপুনি এনেকুৱা কোৱেশ্চন দেখিলে নৰ্থ ইষ্ট সাউথ তো প্ৰথম লিখি ল'ব নৰ্থ সাউথ ইষ্ট ওয়েস্ট 10 মিটাৰ এফলে গৈ 24 মিটাৰ এফলে গুচি গ'ল ঠিক আছে তাৰ পাছত আমি এইখিনি পৰা এখিলে দূৰত্বখন সমলে চাওক আপুনি পাইথাগোৰাছৰ সূত্ৰ পেলাই দিব লাগে পাইথাগোৰাছৰ সূত্ৰ পেলাই দিলে কি হ'ব x সমান কি হ'ব এনেকৈ ধৰি লওক x বুলি ধৰি লওক 10 স্কয়াৰ প্লাস কিমান হ'ব 24 স্কয়াৰ গতিকে গোটেইকেইটা যোগ কৰি দিয়ক কিমান হ'ব টোটাল যদি কিটা ক্ৰাউছত 676 হ'ব তাৰ মানে কি হয় 20 ৰ যদি 26 ৰ যদি বৰ্গমূল হয় কিমান 676 ইজ দা কাৰেক্ট এনসাৰ গতিকে আজি আলোচনা কৰিলো ডিএমইত যিকিটা কুৱেশ্চন আগতে আহি গৈছে ধৰক থাৰ্ড গ্ৰেড টেকনিক্যাল পোষ্টত ইমান বেছি টান নিদিয়ে থাৰ্ড গ্ৰেড টেকনিক্যাল পোষ্টৰ গতিকে এডিআৰইকো অকমান সহজে থাকিব ডিএমই পৰীক্ষাবিলাক গতিকে আজি আলোচনা কৰিলো এই মেথছৰ কেইটামান কুৱেশ্চন 10টা কুৱেশ্চন অন্যটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅটো ইয়াতে সামৰিলো ধন্যবাদ